এতিয়া চিপ ৰখিব আৰু তো আমি যাবলৈ বুলি ওলাইছো একদম মুখত ধুনীয়াকে খহি পিহি ললো তো ফ্ৰেণ্ডছ আজি শ্ৰীলংকা পাইছোহি আৰু শ্ৰীলংকাত আমি জাগা যাম ফুৰিবলৈ তো আপোনালোকক দেখুৱাম আপোনালোকে চাই দিব আজি ভিডিঅ'টো শেষৰলৈকে তো এতিয়া ওলাই দিম আৰু ৰুমৰ পৰা গুড মৰ্নিং এভৰিৱান তো এতিয়া আমি গৈ আছো ৰুমৰ পৰা বাহিৰলৈ মানে চিপতে এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ অলপ তাৰপিছত আমি ওলাই দিম দুদিন মোৰ গাটো খুব বেয়া আছিলে তো তেনেকৈ মই ব্লগিঙো কৰা নাই বা মই ফটো চটোও মাৰিব বেয়া লাগিলে আজি অকণমান গাটো ভাল পাইছোঁ তো আজি চাওঁ কি কৰিব পাৰোঁ আপোনালোকক গোটেইখিনি দেখুৱাম তো চাই থাকিব খুব ডাঙৰ এখন জাহাজ মানে খুব বেছি ডাঙৰ কল্পনাৰ বাহিৰতেই নিচিনা মোৰ কাৰণে তাকে যি কি নহওক ভাল লাগিছে কিন্তু সেই অকণমান হিলি থাকে যে সেই তেনেকৈ সময়ত মাথাটো অকণমান বেয়া লাগে বাৰু তথাপিতো আজি শ্ৰীলংকা পাই গ'লোহি শ্ৰীলংকাৰ পৰিৱেশ অলপ আপোনালোকক দেখুৱাম নিজেও চাম ফাৰ্ষ্ট টাইম যিহেতু ভিজিট কৰিছোঁ শ্ৰীলংকা তো চাই থাকিব আৰু দেখিছেনে কিমান দূৰলৈকে ৰুমেই ৰুম একদম মানে চব এইবিলাক ৰুম আৰু 4610 তো তেনেকৈ বহুত ৰুম আছে ইয়াতে বহুত বেছি ৰুম আছে এইটো 4000 5000 6000 তেনেকুৱালৈকে ৰুম আছে আৰু এনেকৈ ওলাই আহিলোঁ এতিয়া ষ্টাৰলাইট আমি ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'ম কি ধুনীয়া একদম চাওকচোন This is itu hausa है ব্ৰেকফাষ্টত ইমান বস্তু দিয়ে কিন্তু কিমান খাব ইমান ৰাতিপুৱা ইমান খাব নোৱাৰে মই আৰু পোহা ভাল পাওঁ চব পোহা ল'লোঁ কিন্তু যিয়ে নহওক ঘৰত যিটো ৰাতিপুৱা চাহ একাপৰ লগত বিস্কুটে এখন হওক বা ৰুটি এখন বনাই খোৱা সেইটো মজাটো কিন্তু বহুত বেলেগ ইয়াত ইমান বস্তু দেখিয়ে সন্তুষ্ট মানে দেখিয়ে পেট ভৰা নিচিনা হৈ যায় এভেইলেবল দিয়ে ন 5 ষ্টাৰবিলাকত তো সেয়াই আৰু এতিয়া খালোঁ অকণমান হৈ গ'ল এতিয়া যাম ইয়াৰ পৰা লৈ যাব আমাক সিহঁত কেনেকৈ লৈ যায় সেইবিলাক আপোনালোকৰ লগত দেখুৱাম relationship with India. Even the Buddhism also come from 3rd century BC, that means 2300 years ago from India. You know the story. I don't want to tell more deep. From the King Ashoka's time, the son Arhat Mahinda Thero take the Buddhism to Sri Lanka. Then all the kings here in Sri Lanka very much patron to the ৰাস্তাৰ মাজতে ইমান ধুনীয়া একদম ডাঙৰ ময়ূৰ চৰাইবিলাক নহয় দেখি মানে কেনেকুৱা ভাল লাগিছে আৰু পুৰা মানে একদম অলপ পাতলাকে জংঘল তো আমি শ্ৰীলংকাৰ ৰাস্তাত আহি আছোঁ খুব ধুনীয়া ৰোড একদম হাইৱে মানে খুব বেছি ধুনীয়া আৰু একদম আৰু যে ময়ূৰবিলাক দেখিছোঁ ইমান ভাল লাগিছে নহয় একদম ডিভাইডাৰটো এনেকৈ ৰখি আছিলে মানে গাড়ী আহি থাকিলে বাৰু অলপমান চাইড হৈ দিয়ে আৰু সিহঁতি কাৰণ যাবই যিহেতুকে কিন্তু বিৰাট ভাল লাগিছে দেখি পিনে এনেকৈ rice and we eat with curries. Okay, lot of curries in Sri Lanka made from the coconut milk. We are using coconut milk to produce curries,
and combination with the rice and curries, that's the main staple food. So apart from that, we have a different kind of agriculture, as I mentioned, the tea, rubber, cinnamon, spices, like that. In Sri Lanka, the most GDP sector coming from the service sector, then from the industry, then from the agriculture. Most of the areas in the dry zone, those are the parts in Sri Lanka that the rice cultivation is happening most. It's because at the ancient time, that means the Anuradhapura kingdom, that means the north central province in Sri Lanka. That's where our first kingdom started at the 6th century BC. Yeah. I love Sri Lanka. Here is Sri Lanka KQ. Sri Lanka number plate toll. Mr. Boda, happy birthday day. Happy birthday, Mr. Boda. So, ঘৰত গৈ আমি পাৰ্টিটো কৰিব লাগিব ইয়াত আৰু ক'ত আৰু অলপ এনেকৈ ফুৰিছোঁ চাকিছোঁ পাৰ্টিটো ইয়াত নহ'ব আৰু ঘৰত গৈ লওক ঘৰত গৈ গোটেইখিনি মাজত পাৰ্টি কৰিব লাগিব মজাকৈ নে কি হয় নে নহয় দেখা যাওক নহয় পাৰ্টিটো ঘৰত গৈ খাব লাগিব গোটেইখনে মিলি পিনে ভাত এসাঁজ কিন্তু ঘৰৰ ভাতৰ মজাই বেলেগ তো কিন্তু ৰাস্তা কিন্তু মানিছোঁ আৰু এটা ভাল লাগিছে যে শ্ৰীলংকাখন এনেকৈ দেখি আছোঁ এইটো বস্তু ভাল লাগিছে এটা নতুন এক্সপিৰিয়েঞ্চ আৰু ৰাস্তাও খুব মজা লাগি আছে আহি প্ৰায় আমি কেইটাত আহিছিলোঁ 8টা নাবাজতে আহিছিলোঁ ন 7:45 মানত বৰ্ডৰ পৰা আহিলোঁ এতিয়া 9টা বাজিলে মানে আমি ইমান দূৰ একদম ভাল ৰাস্তা কিন্তু আহি আছোঁ আৰু মানে 20 to 25 মিনিটছত আমি তাতে পাই যাম ফৰ্টত দেখাম আপোনালোকক ফৰ্ট Ladies and gentlemen, now we are entering into the Galle city area. From here you can witness the sea also with the beach. On the right hand side you can see the Dutch fort also. You can see the tower out there. That's the Dutch fort. We are going now. So Galle is one of the major city in the southern province of Sri Lanka. Majority are Buddhist, and this also the city that hit very much hard at the 2004 tsunami. Lot of damages in this coastal area happened from that serious thing. Now it's regaining those things, and now it's developed under very huge tourist attraction in Sri Lanka with the Galle Fort.
Mask kabale Mars. And in the right. Now you can clearly see the fortress. On the left hand side, you can see the Golf Fort. That is the Dutch emblem. Okay. We cannot do developments in our own way. Under the UNESCO, they have special permission to do something here for the structures. All the buildings belong to the colonial era. You can see the image. That's true. Okay. So this is one of the stores you see converted to the shopping. Features that you can see here in the buildings are all related to the Dutch influence. This huge arch, huge length of windows. So coming from the colonial stage. So now we can see a lot of hotels, restaurants, boutique hotels, and all are tourist-oriented things happening in the night. At the night, it's very colorful here. It's because of all the streets are lightning with different colors lights. It's very funny to have a walk at the night time. Okay, let's go to the bus, and we are after the bus. We are get down to another place. We are getting into the rampart. So, small walk on the rampart. Okay. মজা লাগিছে এতিয়া নামি দি পিনে একদম পুৰা গছৰ একদম ধুনীয়া বতাহ আৰু দেখিছে নহয় এইবিলাক মানুহবিলাক আহিছে তো চবে জেগা চাব একেলগে আমি গল্ফ ফৰ্ট চাই আছোঁ তো দেখুৱাই আছে আৰু আপোনালোকক এনেকৈ অলপ তেখেতে কোৱাবিলাকে অলপ অলপ মই শুনাই দিম এইটো ষ্ট্ৰীট হয় তো ৰাতি হ'লে আৰু বেছি মজা মানে ভালে লাগিছে বিদেশৰ ভাইবছটো পুৰা আছে আৰু তো বহুত ভাল লাগিছে এয়া সাগৰ এতিয়া সাগৰৰ লগতে এইখিনি আৰু তো বহুত ভাল লাগে যেতিয়া সাগৰ দেখা পাওঁ মোৰ বহুত ভাল লাগে মোৰ চবতকৈ ভাল লগাই চাগে প্লেচ হৈ গ'ল য'ত সাগৰ থাকে বাবা বহুত ধুনীয়া অঁ বিদেশে হয় ভাল লাগিছে মানে একদম শান্তি পৰিৱেশটো আৰু বহুত ধুনীয়া You can see the church buildings also belong to the colonial era. You can see the church buildings also belong to the colonial era. Small.
because one of our army was injured. At that time, only was take step to get the part. So 3 weeks of them doctor. One is here. So we can find very out there. Okay, that's okay. That's all. Master. ইমান ধুনীয়া ইমান শান্তি নহয় ক্ৰুজৰ পৰা নামি প্ৰায় আমি মানে সেয়া আৰু ৰাতিপুৱাৰ পৰা 8টা নাবাজতে গাড়ীত আহি এতিয়া সময় প্ৰায় 10টা 11টা বাজিলে তো এই জেগাবিলাক দেখি মানে মনটো শান্তি হৈ গৈছে মানে এইখিনি গালে ফৰ্ট আৰু কিবা কিবি দেখুৱাব সেইবিলাকো চাম আমি যি যি দেখুৱাই আছে আৰু আচলতে এই চাব পৰিৱেশটোৱে ইমান ধুনীয়া বতাহ জাকৰ কাৰণে গাড়ী ৰখিবলৈ মন যোৱা নাই বহুত বেছি ভাল লাগিছে শান্তি লাগিছে মিউজিয়াম শ্ৰীলংকাৰ যে মূৰত এইটো মুকুটৰ নিচিনা আছে এইটো মানে শামুক হয় এইবিলাক 100 কিমান মানে শামুক আছিলে মিউজিয়ামৰ ভিতৰতে মানুহ বহুত আৰু প্লাছ 1755.
ইয়াতে কি ধুনীয়া সজাই থৈছে ইয়াতে আমি লাঞ্চ কৰি ল'ম ঘূৰি আছোঁ পুৰা শ্ৰীলংকা এখন ভৰাই লৈ ফ্ৰেণ্ডছ এতিয়া আহি পাই গ'লোঁ ৰুমত চিপত আমি তো চিম এখনো লৈ ল'লোঁ অলপ ৱাইফাই নেটটো মানে ইউজ কৰিব পাৰিম ইয়াতে লোৱা নাছিলোঁ আৰু ইয়াতে বহুতখিনি লাগে USD হ'লেও সেইকাৰণে লোৱা নাছিলোঁ গৈ ল'লে ল'ম নল'লোঁ আৰু হ'ব আৰু এইকেইদিন চলি যাম কিন্তু ফাইনেলি আমি লৈ ল'লোঁ এখন চিম আৰু তো ইয়াতে অলপ কনভাৰ্টো কৰিলোঁ আমি কাৰেঞ্চি তো যি কি নহওক আজি শ্ৰীলংকাৰ কিছু পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ যিহেতু ময়ো প্ৰথমবাৰ চাইছোঁ ভাল লাগিছে বহুত ভাল লাগিছে খুব ধুনীয়া এটা ঠাণ্ডা ঠাণ্ডা বতাহৰ মাজত আৰু লাঞ্চ এনেকৈ কৰি মেলি আহিলোঁ এতিয়া ভাবিছোঁ মই ৰেষ্ট লৈ আকৌ যাম ক্ৰুজত অলপ কিবা কিবি এক্টিভিটি যিহেতু হৈ থাকে সেইবিলাকে অলপ চামগৈ অলপ পাছত গৈ অলপ মই ৰেষ্ট লৈ লওঁ আৰু তো আপোনালোকক কেনেকুৱা পালে জনাব আৰু কিবা সুধিবলগীয়া থাকিলেও সুধিব জনাম যিখিনি পাৰোঁ তো তেনেহ'লে আজিলৈ বাই বাই ফ্ৰেণ্ডছ আকৌ লগ পাম শ্ৰীলংকাৰ অন্য এটা দিনত তো চাই থাকিব কৰ্ডিলিয়া ক্ৰুজৰ পৰা আমাক দেখা পাই থাকিব তো চাই থাকিব বাই এভৰিৱান এণ্ড টেক কেয়াৰ অল